আমি এটি গ্ৰন্থৰ আদৰণি জনাব বিচাৰিছোঁ। আজি আমি অসম সাহিত্য সভাই বাসুদেৱ জালান বঁটা আমি প্ৰদান কৰিছোঁ। এই বঁটা 2007 চনৰ পৰা প্ৰৱৰ্তিত হৈ আছে আৰু আমি আমাৰ কাৰ্যকালত আৰম্ভণিতেও দিয়া হৈছিল আমাৰ দেৱপ্ৰসাদ বাগ্ৰদিয়াক আৰু আজি এই বঁটা এই বৰ্ষৰ বাবে দিয়া হৈছে পদ্মপাতৰ। তেখেত এজন বিশিষ্ট সাহিত্যিক আৰু তেখেতে জনগোষ্ঠীয় বিষয়সমূহক যথেষ্ট গুৰুত্বপূৰ্ণভাৱে তেখেতৰ লিখনিৰ মাজেৰে আগবঢ়াই আনিছে সমাজখনলৈ আৰু তেখেতৰ ভালেমান সংখ্যক গ্ৰন্থ ইতিমধ্যে প্ৰকাশ হৈছে। গতিকে এজন সমাজৰ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা ব্যক্তিক বাসুদেৱ জালান অসম সাহিত্য সভাৰ যোগেদি প্ৰেৰণ কৰিবলৈ পাই আমি অতিশয় আনন্দ পাইছোঁ। মানে অনুভৱটো এনেকুৱা হৈছে, মই কৈছোঁ সৃষ্টিশীল যিসকল লেখকক এনেবোৰ বঁটা দিয়া হয়, আচলতে ভাল অৰ্থত এনেবোৰ বঁটা প্ৰদান কৰিব লাগে আৰু মই সেইটো ভাবোঁ। মই লেখক হিচাপে মানে কিমান কি লেখা মেলা এইটো সেইটো কৰিছোঁ ক'ব নোৱাৰোঁ, কিন্তু মই 16খন কিতাপ লিখিছোঁ আৰু গুৰুত্বপূৰ্ণ বিষয়বিলাকৰ ওপৰত মই লিখা মেলা এইটো সেইটো কৰিছোঁ। যিটো কথা আজি সভাত সভাপতি আৰু প্ৰাক্তন সভাপতি ধ্ৰুৱজ্যোতি বৰাই অলৰেডি ইতিমধ্যে কৈছে। মই এজন সাধাৰণ লেখক, মোৰ কলমটোৱে মোৰ জীৱন। মই কলমটোক বাদ দি পেলাই মই চৰকাৰী চাকৰি বহুতো দিশৰ পৰা মোলৈ অফাৰ আহিছে যদিও মই সেইবোৰ কোনোদিনে গ্ৰহণ কৰা নাই। মই জাতিৰ হৈ, দেশৰ হৈ, সমাজৰ হৈ যিখিনি কৰিব পাৰোঁ মোৰ কলমৰ যোগেদি সেইখিনি কৰিবৰ কাৰণেই মই সদায় আছোঁ। এতিয়াও মই এখন খুব প্ৰমাণ্য গ্ৰন্থ গুৱাহাটী ইউনিভাৰ্চিটিৰ সেইখন গৱেষণামূলক গল্প অসমীয়াৰ MS শ্ৰেণীৰ সেইখন প্ৰসংগ গ্ৰন্থ হিচাপে হৈছে। নৰ্থ ইষ্ট কালচাৰেল হিষ্ট্ৰী, সেইখন মানে পাঠ্যপুথি অন্তৰ্গত গ্ৰন্থ। তাৰ বাহিৰেও এতিয়া মই মানে কৰি আছোঁ কি দি ফক ডান্সেছ এণ্ড ফেষ্টিভেলছ অফ আছাম ট্ৰাইবছ, তেনেকুৱা এখন গল্প 200 পৃষ্ঠাৰ এখন কফি টেবুল বুক, ফটোগ্ৰাফিৰ বুক। আমাৰ বিভিন্ন জনগোষ্ঠী 15টা জনগোষ্ঠী, তাৰ বাহিৰেও নৰ্থ ইষ্টৰ বিভিন্ন ট্ৰাইবছৰ 7 ভনীৰ যিসকল নৃত্য গীত সংস্কৃতি আছে সেইসকলক সাঙুৰি পেলাই এখন কিতাপ কৰাৰ কথা ভাবিছোঁ। নহয়, অলৰেডি 80% কাম হৈ গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।